নমস্কাৰ প্ৰিয় দৰ্শক, আজি আহিছোঁ পথাৰলৈ বুলি অকণমান ভিডিঅ' কৰি দেখুৱাব বিচাৰিছোঁ। কটাৰী লৈ পথাৰলৈ ওলাইছোঁ। মাৰ পিছে পিছে দৌৰি দৌৰি মা আগে আগে, মই পিছে পিছে চাওক আজি পথাৰলৈ বুলি ওলাইছোঁ। মানে ধেমাজি ঘৰলৈ আহি বাৰিষা বতৰত খেতি পথাৰৰ দিনত বাৰু মই ঘৰতে কেনেকৈ সোমাই থাকোঁ চাওকচোন বাৰু। এনেকৈ ঘৰত থাকিতো ভাল নালাগিব, সেইকাৰণে ওলালোঁ পথাৰলৈ বুলি। চাওক পথাৰখন দেখি ইমান ভাল লাগিছে বহুত দিনৰ মূৰত। চাওক বহুত দিনৰ মূৰত পথাৰ গছকিবলৈ পাইছোঁ, ভাল লাগিছে। আগতে সৰুতে আহোঁ, খেতি পথাৰ আছে যিহেতু, খেতি পথাৰ বোকা পানী গছকিয়ে ডাঙৰ হোৱা ছোৱালী। আজি বহুত দিনৰ মূৰত আকৌ পথাৰখনলৈ বুলি আহিব পালোঁ আৰু সেয়েহে মনৰ ফূৰ্তিতে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাব বিচাৰিছোঁ। আমাৰ দদাইদেউ ল'ৰা লুলুৱে কবুদা ট্ৰেক্টৰে হাল বাই আছে, দেউতাই কোৰ মাৰি আছে, আলি দি আছে এনেদৰে। আৰু লাল চাহ পানীকণ খাবলৈতো ইমান টেষ্টি পথাৰত। লুলু চাহ অকণমান খালে। আৰু আমাৰ দদাইদেউ হয়, দেউতাৰ ভায়েক হৈছে দদাইদেউ, 4 নম্বৰ দদাইদেউ। মা চাহ পানী খাই আছে। লুলুৱে আকৌ ৰেডি হ'ল কবুতা ট্ৰেক্টৰে হাল বাবৰ বাবে। মায়ে মানে আজি মানে 9 গুচ লোৱা আৰু আমাৰ আগলতি কলৰ পাতত তামোল 3খনি এনেদৰে আগবঢ়াইছে। দাদাই 9 গুচ ল'ব, মোক ল'বলৈ কৈছিল, কিন্তু মই ল'বলৈ সাহস নকৰিলোঁ। ক'লোঁ দাদা তই লচোন বাৰু। দাদাই 9 গুচ লৈছে, কাৰণ খেতি পথাৰত একো নজৰ নালাগিবৰ কাৰণে। আৰু ভালদৰে খেতি মানে ধুনীয়াকৈ লহপহকৈ ডাঙৰ হ'বৰ বাবে এনেদৰে ভগৱানৰ ওচৰত এনেদৰে প্ৰাৰ্থনা জনাই গুচ লোৱা হৈছে আজি। চাওক ইয়াত দি লৈছে তিতা ফুলৰ আগ, মধুৰি আগ আৰু কচু গছ এজোপা দিছে। কিন্তু মই নাজানো ইমান বিশেষ গোটেইকেইটা এনেদৰে কিয় দি লয়, কিন্তু এটা কথাই জানো যে খেতি পথাৰ ভাল হ'বৰ কাৰণে, পোক পতংগ নালাগিবৰ কাৰণে। কঠীয়া ফেয়া এনেদৰে কঠীয়া ফেয়া পাতে, এফেয়া দুফেয়া বুলি কয়, ছমুঠি ফেয়া, 8মুঠীয়া ফেয়া এনেকৈ থাকে। চাওক কঠীয়া এইটো যে ভাগ কৰি এইটো কঠীয়া বোলোৱা বুলি কয়। এনেদৰে কঠীয়া বোলাই লৈছে মায়ে, আৰু পূৰা ৰুব এতিয়া। মায়েও ৰুব, দাদাও অকণমান ৰুই দিছে। দাদাই প্ৰথম গুচটো ল'লে। চাওক আপোনালোকে যদি জানে তেনেহ'লে আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন। যে 9 গুচ লওঁতে নিয়মটো কাৰ কোন জেগাত কেনেদৰে 9 গুচ লওঁতে নিয়ম কৰে, আপোনালোকে বাৰু জনাবচোন কেনেদৰে নিয়ম কৰে। আমাৰ ইয়াত ধেমাজিত এনেদৰে নিয়ম কৰি লোৱা হয়। দেউতাই ধুনীয়াকৈ কোৰ মাৰি এনেদৰে আলি দি আছে এনেদৰে। ময়ো অকণমান ৰুই চাওঁ বুলি ৰুই চাব বিচাৰিছোঁ। এনেদৰে ৰুই চাব বিচাৰিছোঁ অকণমান। চাব দেই মই কেনেকৈ ৰুওঁ। সৰুতে ৰোৱা আৰু গাভৰু কালততো ইফালে সিফালে বিহু নাচি ঘূৰি ফুৰোঁতে গ'ল দিন। এতিয়া আকৌ বোৱাৰী হয়, এতিয়া ৰুবলৈ আহিছোঁ। হোজাই লৈ বিয়া হৈ যোৱাৰ পিছত ৰুবলৈ মানে পোৱাই নাছিলোঁ। আজি 6 বছৰৰ পিছত ৰুবলৈ আহিছোঁ। গাভৰু কালতো তেনেকৈ ৰুবলৈ নাপাওঁ, কাৰণ বিহু নাচি ঘূৰি ফুৰোঁ বিহু ছিজনত। আৰু বিহু নাথাকা কেইদিনতো মই পঢ়ি থাকোঁতে লাইফটো গ'ল, পঢ়া জীৱনটো। তথাপিও মাজে মাজে বাৰু পাওঁ, নোপোৱা নহয়। মানে হোষ্টেলত আছিলোঁ যদিও পঢ়া সময়খিনিত মানে সিমান এটা খেতি পথাৰৰ প্ৰভাৱ পৰা নাছিল, কিন্তু সৰুতে খুব যাওঁ মাৰ লগত পথাৰলৈ। সৰু হৈ থাকোঁতে মানে ক্লাছ 5 মানৰ পৰা 9 মানলৈকে কিন্তু বহুত পথাৰত গৈছোঁ আৰু সেয়েহে মানে আগৰ পুৰণা দিনবোৰলৈ মনত পৰিল। সেইকাৰণে আজিও মানে পথাৰখন গছকিবলৈ পাই খুব ভাল লাগিল। সেয়েহে কেনেদৰেনো ৰুইছোঁ, কেনেদৰে পথাৰত আজি দিনটো কটাইছোঁ চাওক। সকলো দেখুৱাই যাম, যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাই যাবলৈ। চাওক বাৰু।
এনেদৰে ৰুইছোঁ। পথাৰৰ বোকা কোনে কোনে গছকি পাইছে, বহুতেতো পোৱা নাই। আমাৰ হোজাই ফালৰ বহুতে পোৱা নাই, কিন্তু সেয়েহে মানে মই অকণমান আমাৰ ধেমাজিত যে মই এয়াও কৰিছিলোঁ, সেয়াহে দেখুৱাব বিচাৰিলোঁ। এয়া চাওক, এয়া এডৰা মাটি ৰুই হৈ গ'ল। ঘৰলৈ আহি আকৌ পথাৰলৈ বুলি ঘৰৰ পৰা কঁঠাল লৈছোঁ আৰু চাহৰ ফ্লাস্ক লৈছোঁ। লৈ এনেদৰে আকৌ খৰখেদাকৈ ৰোৱনীলৈ বুলি চাহৰ জুতি ল'বলৈ গৈ আছোঁ ৰোৱনীৰ লগত। এয়া মই এতিয়া আহোঁতে ৰোৱনী এগৰাকী দুগৰাকীহে হৈছিলে। দাদাই বাৰু ৰোৱা গোচটো লৈয়ে সামৰিলে। তাক এনেকৈ বহুত সময় তাক ৰোৱাৰ অভ্যাস নাই, সেইকাৰণে সি নোৱাৰিব ৰুবলৈ। কঠীয়াবিলাক বোলাই দিয়াত সহায় কৰিছে দাদাই। এয়া চাওক, আমাৰ ভাই বোৱাৰীক লৈ আহিছোঁ এইবাৰ পথাৰ গছকিবলৈ। দেউতাই কোৰ মাৰিয়ে আছে। এয়া ভাই বোৱাৰী মানে মোৰ দদাইদেউ ল'ৰা ভাইটি মইনা, ৰঞ্জন তাৰ এনেই ভাল নামটো, আমি মইনা বুলি মাতোঁ। মইনাৰ ৱাইফ হৈছে মানে মোৰ ভাই বোৱাৰী। আৰু মধুস্মিতাকো লৈ আহিছোঁ পথাৰলৈ চাহ পানী দিবলৈ বুলি। আৰু ব'লা মধুস্মিতা বোলো কৈ তাইকো লগ ধৰি লৈ আহিছোঁ। এয়া চুমিবা বোলে ময়ো যাম, বোলো ব'লা। তাইও চাহ পানী দিবৰ কাৰণে আহিছে আৰু ক'লে ময়ো অলপ সময় পথাৰত থাকিম, ভাল লাগিব, ৰুই চাম, মানে ৰুবলৈ মন গৈছে। ঠিক আছে ব'লা তেনেহ'লে বুলি কৈ তাইকো লৈ আহিছোঁ। এয়া চাওক, ৰোৱনী কেইবাগৰাকীও হ'ল, 1 2 3 4 5 গৰাকী আৰু 5 গৰাকীয়ে দেখা পাইছোঁ বাৰু। 5 গৰাকী 6 গৰাকীমান আহিব লাগে। 6 গৰাকী ৰোৱনী আছে পথাৰত। এয়া খুৰী হয়, এয়া ৰুইছে এনেদৰে। খুব ধুনীয়া লাগিছে, বহুত ভাল লাগিছে কিন্তু আজি পথাৰত থাকি। এয়া চাওক, আপোনালোকৰ যদি চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট এটা কৰিব আৰু। এয়া চাওক, ইমান ভাল লাগে যেতিয়া সজাল ধৰিব, যেতিয়া অকণমান সেউজীয়া হ'ব, ডাঙৰ হৈ আহিব, লহপহ হৈ বাঢ়ি আহিব ৰোৱা গছবিলাক, তেতিয়া দেখি ইমান ভাল লাগে। ধান খেতি বহুত ভাল লাগে আৰু এমাহৰ পিছতো দেখিবলৈ বহুত ধুনীয়া হয়। ডাঠ সেউজীয়া হৈ যাব, লাহে লাহে ডাঙৰ হ'ব। আকৌ আঘোণমহীয়া ছিজনত ধুনীয়াকৈ ধান দাবলৈ হৈ যাব। আৰু যেতিয়া আঘোণ মাহ আহিব তেতিয়া এয়া ধান কাটিবলৈ হ'ব, ধান দাবলৈ হ'ব। ভাবিছোঁ তেতিয়াও আকৌ এপাক আহিবলৈ চেষ্টা কৰিম। এয়া আমাৰ নিৰু কলপাত ভাগে ভাগে দি আছে। আৰু এতিয়া খোৱাৰ খাদ্যসমূহ এয়া কি আনিছোঁ, এয়া খাব লাগিব এতিয়া। চাই যাওক আপোনালোকে। এয়া বোকাৰ কেঁচা মাটি গোন্ধ লৈ খোৱাটোৱে মজা ন মধুস্মিতা? কঁঠাল খাইছোঁ দেই। সেইটো কোনে চাই আছে জনি আছে।
চাই লাভ নাই জিমখিনি বেছি ভাল আমাৰ এওঁ সেই চাই আছেহি বোকা গুচিবলৈ আহিবলৈ নোৱাৰে ভয় কৈছিলে বাৰু বিনক মাতি কৈছে আহি পালেহে গম পাব বোকাতে হেৰি কৰিলে এতিয়া মই নাম বুলি কৈ আছে নহয় আহিলে আহিছে খাবলৈ টেষ্টি নে মানে এনেকুৱা কথা আমাৰ হুজুৰে খায়ে পোৱা নাই সেইকাৰণে ধেমাজি আহিব লাগে কঁঠাল খাবলৈ মই খুৰীলৈ যাওঁ খুৰীহঁতৰ ঘৰত টেষ্টি আজি মই ঘৰত মানে পথাৰ দিনৰ মূৰত আহিছো পথাৰ চাহ পানী জুতি খাবলৈ বেলেগ সঁচাকে আকৌ দেই আমাৰ দেউৰী আমাৰ মানে গাঁৱৰ এইবিলাক সপোনবিলাক টাউনত সপোন হ'ল হয় নাই গাঁৱতহে এতিয়া দি থক আৰু খুৱাইলে মাৰ নিদি দিলা মা শকতি মাজনী চাহ পানী খাইছো এজনী মা এজনী আমাৰ বোৱাৰী নিনু এইফালে নিৰু বোৱাৰী চাওঁ ভাই বোৱাৰী দেই লাজ কৰে ডাঙৰ ভনী এইজনী পলি তাই চেপন মোহন গাঁৱলৈ বিয়া হৈছে ইয়াত ৰুবলৈ আহিছে চাচোন এজনী পলি ভণ্টি আৰু দাদা একদম পুৰা কাম কৰিছে এইকেইদিন দোকান বাদেই দিলে দোকান বাদে একদম পথাৰৰ কাম একদম মানে এনেকুৱা কাম কৰিছে কেমেৰামেন তুলিম আমাৰ মই আজি ফাৰ্ষ্ট টাইম পাইছো তাইক চাওঁ দিয়া ঐ পলি মোবাইলত ধৰি দেচোন এজনী আমাৰ একদম মৰমৰ বোৱাৰী সৰুজনী বোৱাৰী আজি 1.5 বছৰ মূৰত লগ পাইছো প্ৰথম লগ পাইছো আজি হেৰ ডাইৰেক্ট পথাৰলৈ লৈ আহিছো আৰু তাইক দিয়া হ'ব দিয়া ৰুবলৈ দিয়া হ'ব বোলে ন চাহ পানী খোৱা শেষ কৰি আকৌ ৰুবলৈ আৰম্ভ কৰিলোঁ এয়া চাওকচোন এনেদৰে আকৌ ভুঁই ৰোৱা আৰম্ভ কৰিলোঁ আকৌ ভাবিলোঁ অকণমান কবুদা ট্ৰেক্টৰখন হাল মাৰি চাওঁ এনেদৰে আকৌ কবুদা ট্ৰেক্টৰে হাল বাবলৈ আৰম্ভ কৰিলোঁ এয়া চাওক যদিহে আপোনালোকৰো এনেদৰে খেতি পথাৰৰ কাম কৰি ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা জনাব আৰু কাৰ ভাল লাগে আৰু যিসকলে খেতি পথাৰ কৰা নাই তেখেতলোকেও এবাৰ পথাৰলৈ গৈ চাবচোন ইমান ভাল লাগে পথাৰৰ কামবিলাক কষ্টকৰ হ'লেও কিন্তু বহুত ভাল লাগে এয়া চাওকচোন বাৰু এয়া বহুত কষ্ট প্ৰতিটো কামেই কষ্ট তাৰ কোনটো কামেই কষ্টকৰ নহয় কষ্ট কৰিলেহে তাৰ ফলটো মিঠা হয় আৰু এয়া চাওক সকলোৱে জানে সেইটো কথা সেই বিষয়ে ইমান ধুনীয়া সেউজীয়া কঠীয়া ৰোৱা গছবিলাক যেতিয়া সেউজীয়া ৰঙৰ হ'ব লহপহকৈ ডাঙৰ হৈ আহিব তেতিয়াতো আৰু দেখিবলৈ ভাল লাগিব হয়নে নহয় বাৰু আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'সমূহ আপোনালোকে কাপোৰৰ ডিজাইনাৰ সাজপৰাৰ উপৰিও এনেধৰণৰ কিছুমান ভিডিঅ' দেখিবলৈ পাব ধন্যবাদ।